ইফালে যোৰহাটত গৌৰৱ গগৈৰ মন্তব্য পৰাজয়ৰ কাৰণ ডায়াগনচিছ কৰিব লাগিব ৰাইজ তৃণমূল কৰ্মীৰ কথা শুনাৰ সময় এতিয়া কক্ৰজ জনতা পাৰ্টি সন্দৰ্ভত মন্তব্য কৰিছে গৌৰৱ গগৈয়ে বাক স্বাধীনতা কাঢ়ি লোৱাৰ বাবে এনে প্ৰতিবাদ বুলি মন্তব্য গৌৰৱ গগৈ দলৰ নেতাসকলৰ লগত তেওঁলোকে বহিব আলোচনা কৰিব আৰু এইকেইটা দিনৰ ভিতৰত আমি ৰাইজৰ পৰা কি শুনা পাইছোঁ যে আমাৰ লগত মই অংশগ্ৰহণ কৰিছোঁ। যোৰহাটৰ এটা প্ৰসংগ ক'ব বিচাৰিছোঁ। আচলতে আপুনি পৰ্যালোচনা বৈঠকত আজি বহাৰ প্ৰাক মুহূৰ্তত কালি আৰু পৰহি আপোনালোকৰ দলৰে এগৰাকী সহকাৰী সাধাৰণ সম্পাদকে এটা অভিযোগ আনিছে যে আপোনাৰ লগত থাকে দলৰ কোনোবা জ্যেষ্ঠ নেতাই চিপৰাং মাৰিলে গাদ্দাৰ বুলি কৈছে, কাৰণ যাৰ বিনিময়ত তেওঁ পত্নীয়ে খুৰাৰ বিপণী অনুজ্ঞাপত্ৰ উপহাৰ হিচাপে পাইছে বুলি কৈছে। আনফালে যিগৰাকী সাধাৰণ সম্পাদকে সেই অভিযোগ আনিছে, তেওঁৰ বিৰুদ্ধে অভিযোগ আনিছে তেওঁ আপোনাৰ বিজেপিৰ হোৱাটছআপ গ্ৰুপত তেওঁ এজেণ্ট হিচাপে কাম কৰি আছে। এক প্ৰকাৰে আপোনাৰ লগত থাকি কোনোবাই চিপৰাং মাৰিলে নেকি আপোনাৰ দলত? এই ধৰণৰ কথা আমি আজিৰ পৰা কিছু সপ্তাহ আগত বিজেপি শিবিৰৰ ভিতৰত শুনিছিলোঁ। আপোনালোকক নিশ্চয় মনত আছে। আনকৈ যোৰহাট জিলা বিজেপিৰ ভিতৰতো অভিযোগ উত্থাপন হৈছিল যে তিতাবৰ তিয়ক যোৰহাটৰ ভিতৰত তেওঁলোকৰ চিপৰাং মাৰিছিল। আমি বিজেপি দলৰ বিধায়কসকলৰ আমাৰ বাৰ্তা আমি শুনা পাইছোঁ আৰু যাৰ ফলত তেওঁলোকৰ ৰাজ্যিক সভাপতি ক'বলৈ বাধ্য হ'ল যে এনে ধৰণৰ কথাবোৰ আমি মুকলি কৰাটো উচিত নহয়। তো এই ধৰণৰ কথাবোৰ আমি বিজেপি যিসকল আজি তাৰিখত বিধায়কসকল তেওঁলোকৰ মুখেদি আমি শুনা নাছিলোঁ নেকি? তেওঁলোকৰ ফেচবুক, তেওঁলোকৰ ফোন কল ৰেকৰ্ডিং। আমাৰ কথাতে মই যে আগতেই ক'লোঁ যে অসমৰ জনসাধাৰণে কংগ্ৰেছক বিৰোধী দল হিচাপে আকৌ পুনৰবাৰ দায়িত্ব দিছে। বিৰোধী দল হিচাপে আমাৰ দায়িত্ব কি হ'ব লাগে? আজি তাৰিখত মূল্যবৃদ্ধিৰ বিষয়, আজি তাৰিখত বহুতখিনি আমাৰ মানুহবোৰ তেওঁলোকৰ বিলবোৰ পেণ্ডিং হৈ আছে। সেইখিনি কথা আমি